নমস্কাৰ আৰু এজন SC কেণ্ডিডেট ৰাজীৱ দাস তেওঁ আমাক পঠাইছে আমাৰ ডিষ্ট্ৰিক্টৰ পৰাই হোজাই ডিষ্ট্ৰিক্ট নক্সাল ডিষ্ট্ৰিক্ট হয় বৰ্ডাৰ ডিষ্ট্ৰিক্ট নহয় আৰু ৰ স্কোৰ আছিলে তেওঁৰ 85.5 নৰ্মেলাইজেশ্যন স্কোৰ হৈ গ'ল 91.84794 আৰু এটা ভাল খবৰ মই সকলোকে জনাই দিওঁ যিসকলে ডুপ্লিকেট বা ফেক ডকুমেণ্ট দি চাকৰি লৈছিলে 2022 ভৰ্তি হওক 23 ভৰ্তি হওক বা লেটেষ্ট যিটো ভৰ্তি বৰ্তমান যিটো ট্ৰেইনিং চলি আছে তেওঁলোকৰ ভৰ্তি হওক এই গোটেইকেইটা ভৰ্তিৰে সকলোৰে ডকুমেণ্ট চেক কৰি থকা হৈছে আৰু যিসকল ফলছত পৰিছে যিসকলৰ ডকুমেণ্ট সঁচা নহয় তেওঁলোকক তাৰ পৰা লাঠ মাৰি খেদি পঠোৱা হৈছে মোৰ বন্ধু প্ৰায় প্ৰতিটো বেটছতে আছে আমাৰ ষ্টুডেণ্টে মোক আজি জনাইছে যে এটা বেটছৰ পৰা প্ৰায় 8জন ল'ৰা আৰু আমাৰ হোজাই ডিষ্ট্ৰিক্টৰো আছে হোজাই ডিষ্ট্ৰিক্টৰ ওচৰৰ মানে ৱেষ্ট কাৰ্বি আংলং তাৰ পৰা বহুতে ফেক ডকুমেণ্ট বনাইছিলে তেওঁলোকক লাঠ মাৰি উলিয়াই পঠোৱা হৈছে ফ'ৰ্চৰ পৰা সেইটো কাৰণে অসমৰ যিটো ডকুমেণ্ট লৈ সমস্যা হৈ আছিল সেইটোৰ এতিয়া সমাধান হৈছে বুলি আমি ক'ব পাৰোঁ কাৰণ যদি কোনোবাই চাকৰি লয় তেন্তে 1-1.5 বছৰৰ ভিতৰত তেওঁক লাঠ মাৰি উলিয়াই দিয়া হ'ব যদি চাকৰি লয় তেওঁৰ নিজৰ লাইফটো বৰবাদ হ'ব কাৰণ এবাৰ যদি লাল দাগ তাত লাগি যায় তেন্তে সেই কেণ্ডিডেটজনৰ গোটেই ডিটেইল তাত ৰেকৰ্ড হৈ যায় সেইটো কাৰণে যদি কোনোবা তেনেকুৱা ফেক কেণ্ডিডেট আছে সাৱধান আৰু এইটো সুবিধা আগৰ দিনত আছিলে এতিয়া যিহেতু অনলাইনৰ যুগ আহি গ'ল AI যুগ আহি গ'ল এতিয়া আৰু কোনো সাৰি যাব নোৱাৰে সেইটো কাৰণে বহুত বেছি ভাল খবৰ আমাৰ কাৰণে তাৰ আগৰ বেটছটো যিহেতু ওলাইছিলে ল'ৰা 23 ভৰ্তিৰ ল'ৰা উলিয়াই আছিল আমি গম পাইছিলোঁ ট্ৰেইনিং শেষ হোৱাৰ লগে লগে ডকুমেণ্ট মই কৈছোঁ একবাৰ ভেৰিফিকেশ্যন হ'ব 6 মাহৰ ট্ৰেইনিং কৰি থাকোঁতে তাৰপিছত ট্ৰেইনিং শেষ হোৱাৰ পিছত আকৌ এটা ভেৰিফিকেশ্যন হ'ব আৰু সেই দুইটা ভেৰিফিকেশ্যন যদি কোনোবা এজন ল'ৰা ফেইল হৈ যায় তেন্তে তাৰ ইনকুৱাৰী আহি যাব আৰু ইনকুৱাৰী অহাৰ লগে লগে অতি সোনকালে এইটো একদম ইমাৰ্জেঞ্চি কাম হয় ইমাৰ্জেঞ্চিত তেওঁলোকৰ ডকুমেণ্টখিনি ৰদ কৰা হ'ব আৰু লগতে তেওঁৰ যিটো পোষ্টত চাকৰি পাইছে সেই পোষ্টৰ পৰা তেওঁক লাঠ মাৰি খেদি পঠোৱা হ'ব সেইটো কাৰণে এইটো অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল খবৰ বুলি মই ভাবিছোঁ ভিডিঅ'টো তোমালোকে পাৰিলে অকণমান শ্বেয়াৰ কৰি দিবা আৰু কেণ্ডিডেটজনক মই ধন্যবাদ জনাইছোঁ ৰাজীৱ দাস মাৰ্কটো পঠোৱাৰ কাৰণে তোমাৰ খুব ধুনীয়া চান্স আছে এইটো মাৰ্কত থেংক ইউ